হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি 9 নম্বৰ কুৱেশ্যনলৈকে ডিছকাছ কৰিছিলোঁ। 10 নম্বৰ কুৱেশ্যনৰ পৰা ডিছকাছ কৰিম। ইয়াত কৈছে ৱেৰ ৱাজ দ্য থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড, অৰ্থাৎ 3 নম্বৰ বুদ্ধিষ্ট কাউন্সিলখন ক'ত মানে পতা হৈছিলে। আমি অলৰেডি বুদ্ধিজিম পঢ়োঁতে বুদ্ধিষ্ট কাউন্সিলৰ বিষয়ে পঢ়ি আহিছিলোঁ। ইয়াৰ উত্তৰ আপোনালোকে দেখিয়ে ক'ব পাৰিব, অৰ্থাৎ পাটলিপুত্ৰত অশোকৰ দিনত পাটলিপুত্ৰত থাৰ্ড বুদ্ধিষ্ট কাউন্সিল পতা হৈছিলে। আৰু ইয়াৰ আপোনালোকৰ বিষয়ে ডিছকাছ কৰোঁ আহক, এক্সপ্লেনেশ্যন চাই লওঁ। পাটলিপুত্ৰ দ্য থাৰ্ড কাউন্সিল ৱাজ হেল্ড ডিউৰিং দ্য ৰেইন অফ অশোকা এট পাটলিপুত্ৰত পতা হৈছিলে 250 BC-ত। দ্য কাউন্সিল ৱাজ প্ৰিচাইডেড অভাৰ মোগালীপুত্ৰ তিছা। অ'কে, আৰু মোগালীপুত্ৰ তিছাই কি লিখিছিলে? অভিৰামা পিটক, যি বুদ্ধ ধৰ্মৰ যিখন পিতাকা, ত্ৰিপিটাকা। অ'কে, তিনিখন পিটাক কি আছিলে? মই এখনৰ কথা লিখি দিছোঁ ইয়াত, ত্ৰিপিটাকা। বাকী দুখনৰ কথা লিখক, এই দুখন কি আছিলে? অ'কে, আৰু এইখন আছিলে অভিৰামা পিটক। অভিৰামা পিটক কেতিয়া ফৰ্ম হৈছিলে? থাৰ্ড বুদ্ধিষ্ট কাউন্সিলত ফৰ্ম হৈছিলে। আৰু কোন আছিলে কম্প'জাৰ? কোন আছিলে? মোগালীপুত্ৰ তিছা, হু ৱাজ অলছ' দ্য প্ৰিচাইডিং অফিচাৰ অফ থাৰ্ড বুদ্ধিষ্ট কাউন্সিল। অ'কে, চ' কুৱেশ্যন নম্বৰ 11, অশোকা স্প্ৰেড বুদ্ধিজিম অল অভাৰ ইণ্ডিয়া এণ্ড চেইলন। চ' চেইলন মানে কি? এইটো সুধিব পাৰে, নামটো মনত ৰাখিব। চেইলন বৰ্তমানৰ শ্ৰীলংকাৰ নাম। অ'কে, শ্ৰীলংকাক চেইলন বুলি কোৱা হৈছিলে। অ'কে, আমাৰ এইখন যি শ্ৰীলংকা, অ'কে, শ্ৰীলংকাক চেইলন বুলি কোৱা হৈছিলে। চ' অশোকা স্প্ৰেড বুদ্ধিজিম অল অভাৰ ইণ্ডিয়া এণ্ড চেইলন বাই টিচিং দ্য কি ট্ৰাইৰত্নটো নহয়, এটা বুদ্ধিজিমৰ হেৰি হয়। আৰু স্পেণ্ডিং দ্য ধম্ম মহামাত্ৰছ। চ' এই টাৰ্মটো মই আগৰ ভিডিঅ'ত আপোনালোকক শিকাইছিলোঁ। ধম্ম মহামাত্ৰছ মানে কি? শুদ্ধ উত্তৰটো এইটোৱে হ'ব। অৰ্থাৎ অশোকে কি কৰিছিলে? অশোকে যেতিয়া কলিংগ ৱাৰৰ পিছত ধম্ম পলিচি এডপ্ট কৰিছিলে, তেতিয়া কিছুমান তেওঁ নিজৰ ৰাজসভাত কিছুমান মন্ত্ৰী মানে এপইণ্ট কৰিছিলে, যাতে অশোকৰ যি ধম্ম পলিচি, যিবিলাক ভাল মৰেল আৰু এথিকেল ভেলুজবিলাক আৰু প্ৰপাগেট হ'ব পাৰে, অৰ্থাৎ মানুহৰ মাজত বিয়পি পৰিব পাৰে, যাতে সমাজত আৰু শান্তিপূৰ্ণভাৱে মানুহ জীয়াই থাকিব পাৰে। অৰ্থাৎ সেই মন্ত্ৰীবিলাকক কোৱা হৈছিলে, যি ধম্ম পলিচি আপোনালোকৰ প্ৰপাগেট কৰিছিলে, তেওঁলোকক কোৱা হৈছিলে ধম্ম মহামন্ত্ৰাজ বুলি কয়। ধম্ম মহামন্ত্ৰাজ বুলি কয়, বা মহামাতাজ বুলিও কয়। চ' স্প্ৰেডিঙৰ মানে গোটেই স্প্ৰেডিং প্ৰচেছটোত জড়িত থকা মানুহখিনি আছিলে, বা মিনিষ্টাৰবিলাক আছিলে ধম্ম মহামন্ত্ৰাজবিলাক। অ'কে, চ' অশোকা বিকেমে উপাসক অফ বুদ্ধ। কিহৰ উপাসক হ'ল? বুদ্ধিজিমৰ উপাসক হৈ গ'ল। চ' হি আণ্ডাৰটোক ধৰ্মযাত্ৰা। তো ধৰ্মযাত্ৰা মানে কি? বেলেগৰ পৰা অশোকৰ যি পাটলিপুত্ৰত আছিলে কেপিটেলটো, চ' গোটেই অল ইণ্ডিয়া ৰিজনত আৰু ইণ্ডিয়াৰ বাহিৰতো যি আপোনালোকৰ বুদ্ধিজিমৰ স্প্ৰেডিং, গোটেই প্ৰচেছটো স্প্ৰেড কৰিবলৈ কি কৰিছিলে? ধৰ্ম মহামতাজক এপইণ্ট কৰিছিলে। আৰু বুদ্ধক কি বুলি কোৱা হৈছিলে? মই নামটো কৈছিলোঁ, শাক্যমুনি। কেলে কোৱা হৈছিলে? কাৰণ বুদ্ধৰ দেউতাক শুদ্ধোধন শাক্য ক্লেনৰ আছিলে, সেইকাৰণে শাক্যমুনি বুলি কোৱা হৈছিলে বুদ্ধক। অ'কে, মনত ৰাখিব, শাক্যমুনি। তো টু স্প্ৰেড দ্য মেছেজ অফ ধৰ্ম টু দ্য ভাষ্ট এক্সটেণ্ট অফ হিজ এম্পায়াৰ, হি এপইণ্টেড অফিচাৰ্ছ ইন চাৰ্জ অফ ৰিলিজিয়াছ প্ৰপাগেশ্যন। চ' ৰিলিজিয়াছ প্ৰপাগেশ্যন মানে কি? প্ৰপাগেট কৰিবলৈ, মানে প্ৰচাৰ কৰিবলৈ ধম্ম মহামন্ত্ৰাজবিলাকক এপইণ্ট কৰিছিলে। চ' সেইটোৱে কৈছে, এবাৰ পঢ়ি ল'ব আপোনালোকে। চ' কুৱেশ্যন নম্বৰ 12 যদি চাওঁ, দ্য বেষ্ট স্পেচিমেন্স অফ মৰিয়ান আৰ্ট আৰ ৰিপ্ৰেজেণ্টেড বাই দেয়াৰ। চ' আমি পঢ়িছিলোঁ, আগৰ ভিডিঅ'ত কৈছিলোঁ, মৌৰ্য সাম্ৰাজ্যৰ আটাইতকৈ আৰ্টৰ বা আৰ্টিফেক্টৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটোৱে হ'ল পিলাৰ। চ' পিলাৰ আটাইতকৈ ইম্পৰ্টেণ্ট হয়। চ' কি কৈছে? চ' ইট ৰিপ্ৰেজেণ্টেড, চ' এইটো পিলাৰটো, এইটোতো গম পায়, সাৰনাথ পিলাৰ কথা। অ'কে, চ' ইট ৰিপ্ৰেজেণ্টেড এন ইম্পৰ্টেণ্ট ট্ৰেনজিশ্যন ইন ইণ্ডিয়ান আৰ্ট ফ্ৰম ইউজ অফ উড। চ' আগতে যি মানে কাঠত বনাই থকা হৈছিলে উডত, চ' অশোকৰ দিনৰ পৰা আচলতে ষ্ট'নত বনাবলৈ ষ্টাৰ্ট কৰা হয় এনেকুৱা পিলাৰবিলাককে। চ' ইট ৱাজ ৰয়েল আৰ্ট পেট্ৰনাইজ বাই মৰিয়ান কিংছ, স্পেচিয়েলি অশোক। চ' অশোক আচলতে মেইনলি ৰেছপনচিবল হয় এইবিলাক ষ্ট'ন যিবিলাক পিলাৰ বনোৱাবিলাক অশোকৰে আছিলে কণ্ট্ৰিবিউশ্যন। চ' মৰিয়ান পিলাৰ কেপিটেল ফাউণ্ডেড সাৰনাথ। অ'কে, এইটো সাৰনাথ পিলাৰ হয়, পপুলাৰলি ন'ন এজ দ্য লায়ন কেপিটেল বুলিও কোৱা হয়। ইজ দ্য ফাইনেষ্ট এক্সাম্পল অফ মৰিয়ান কালচাৰ ট্ৰেডিশ্যন। আৰু আমাৰ এইটো ইণ্ডিয়ান এমব্লেম হয় নাই, ওপৰত আপোনালোকৰ অশোক স্তম্ভ বুলি কোৱা হয়। অ'কে, চ' এইটো আছিলে মৰিয়ান আৰ্টৰ মেইন বস্তুটো আছিলে, মেইন ছিগনিফিকেঞ্চ আছিলে পিলাৰ্ছবিলাক। অ'কে, চ' কুৱেশ্যন নম্বৰ 13 আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ৱাজ নট ওৱান অফ দ্য একচুৱেল কজ ফৰ দ্য ডিক্লাইন অফ দ্য মৰিয়ান এম্পায়াৰ। চ' মৌৰ্য সাম্ৰাজ্য ডিক্লাইন হোৱাৰ কোনটো এটা আপোনালোকৰ একচুৱেল ৰিজন নহয়। অ'কে, was not one of the actual cause for the decline of Mauryan Empire. So Ashoka's pacifist policy. So এক ছেকেণ্ড চাই দিছোঁ, দ্য ডিক্লাইন অফ দ্য মৌৰ্য। এই কুৱেশ্যনটোত অলপ মোৰ হেৰি আছে, মই পিছত ডিছকাছ কৰিম আপোনালোকৰ লগত। মই কুৱেশ্যন নম্বৰ 14 ডিছকাছ কৰিছোঁ। দ্য লাষ্ট মৌৰ্যন কিং ৱাজ, চ' শেষৰজন মৌৰ্যন কিং কোন আছিলে? বৃহদাৰ্থ আছিলে। অ'কে, সেইটো কৈছোঁ, বৃহদাৰ্থ আছিলে শেষৰজন মৌৰ্যন কিং। অ'কে, চ' এক্সপ্লেনেশ্যনটো যদি চাওঁ, বৃহদাৰ্থ মৌৰ্য ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মৌৰ্য এম্পায়াৰ। চ' হি ৰুল ফ্ৰম 187 to 180 BC। আচলতে বৃহদাৰ্থ ৰুল কৰাৰ পিছত
আপোনালোকৰ প্ৰায় মৌৰ্য সাম্ৰাজ্যটো প্ৰায় ডিক্লাইন ঘটিবলৈ লয় কাৰণ বৃহদাৰ্থৰ পিছত পাৱাৰফুল ৰুলাৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰায় নাছিলে আৰু মানে চেন্ট্ৰেলাইজেশ্যন যিটো আছিলে সেইটো প্ৰচেছটো হেৰি হৈ যায় কমপ্লিট ভাগি গুচি যায় আচলতে সেইটো কাৰণে আপোনালোকৰ মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটে পিছত অ'কে চ' কুৱেশ্যন নম্বৰ 15 যদি চাওঁ হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি ছাকচিডেড দ্য মৌৰ্য চ' মৌৰ্য সাম্ৰাজ্যৰ পিছত কোনটো ডাইনেষ্টি আহে আচলতে মৌৰ্য সাম্ৰাজ্যৰ পিছত ডাইনেষ্টি আহে চুংগা চ' আমি ইয়াৰ পিছৰ ভিডিঅ'ত এই চুংগা কানভা আৰু সাতবাহানা তিনিটা ডাইনেষ্টি আহে তাৰ বিষয়ে আমি পঢ়িবলৈ চাম পিছৰবিলাক ভিডিঅ'ত চ' চুংগা আহে মৌৰ্য সাম্ৰাজ্যৰ পিছত অ'কে চ' আমি যদি প্ৰথম এটা ক্ৰনলজি বনাই আপোনালোকক লিখি দিবলৈ চাওঁ চ' মহাজনপদৰ বিষয়ে পঢ়িছিলোঁ চ' মহাজনপদ প্ৰথমে মহাজনপদৰ বিষয়ে আমি বেলেগ 16টা মহাজনপদৰ বিষয়ে পঢ়িছিলোঁ 16 মহাজনপদ চ' মহাজনপদবিলাকৰ ভিতৰত আমি বেলেগ মহাজনপদ এনেকৈ পাইছিলোঁ তাৰ ভিতৰত মগধ আটাইতকৈ কি আছিলে মগধ আটাইতকৈ পাৱাৰফুল আছিলে আৰু এই মগধ ৰিজনত আপোনালোকৰ বেলেগ সময়ত ৰুল কৰা বেলেগ ডাইনেষ্টি পঢ়িছিলোঁ প্ৰথম ডাইনেষ্টি কি আছিলে হাৰিয়াংকা ডাইনেষ্টি আপোনালোকে নিজে এবাৰ মনতে ভাবি যাব ৰুলাৰবিলাক কোন আছিলে ইয়াৰ 3জন ৰুলাৰ বিম্বিসাৰা অজাতশত্ৰু উদয়ন হাৰিয়াংকা ডাইনেষ্টি হাৰিয়াংকাৰ পিছত কি আছিলে আপোনালোকৰ শিশুনাগ ডাইনেষ্টি তাৰপিছত কি আছিলে তাৰপিছত নন্দ ডাইনেষ্টি পাইছিলোঁ আপোনালোকৰ ফাৰ্ষ্ট নন ক্ষত্ৰিয় ডাইনেষ্টি যিটো নন ক্ষত্ৰিয় ডাইনেষ্টি আছিলে নন্দ মহাপদ্মনন্দ ফাউণ্ডাৰ আছিলে নন্দৰ পিছত কি আছিলে নন্দৰ লাষ্ট ৰুলাৰ ধনানন্দ গোফৰাই ৰজা হৈছিলে কোন চন্দ্ৰগুপ্ত মৌৰ্য তাৰপিছত মৌৰ্য সাম্ৰাজ্য আমি এইখিনিলৈকে পঢ়িলোঁ মৌৰ্য সাম্ৰাজ্যৰ ৰজাবোৰৰ বিষয়ে পঢ়িলোঁ আৰু আজি মৌৰ্য সাম্ৰাজ্যৰ প্ৰায় শেষ হ'ল লাষ্টৰ ৰুলাৰ পালোগৈ বৃহদাৰ্থ চ' বৃহদাৰ্থ লাষ্ট ৰুলাৰ অফ মৌৰ্যন ডাইনেষ্টি চ' বৃহদাৰ্থৰ যোৱাৰ পিছত আচলতে যোৱাৰ পিছত মৌৰ্য সাম্ৰাজ্য আচলতে শেষ হৈ গুচি যায় তাৰপিছত কোন আহে চুংগা চ' চুংগা ডাইনেষ্টি আহে চ' পিছৰ ভিডিঅ'ত আমি চুংগা ডাইনেষ্টিৰ কথা এইটো চুংগাৰ কথা আমি পঢ়িবলৈ চাম অ'কে চ' আজি ভিডিঅ'ত ইমানেই আছিলে থেংক ইউ চ' চুংগা এক্সপ্লেনেশ্যনটো এবাৰ পঢ়ি ল'ব আপোনালোকে অ'কে চ' পুষ্যামিত্ৰ চুংগা আছিলে ফাউণ্ডাৰ মই পঢ়িছোঁ চ' পুষ্যামিত্ৰ চুংগা ডাইনেষ্টিৰ ফাউণ্ডাৰ থাকিব চ' হু দেন টুক অভাৰ দ্য থ্ৰন এণ্ড এষ্টাব্লিছ দ্য চুংগা এম্পায়াৰ যি এষ্টাব্লিছ কৰে পুষ্যামিত্ৰ চুংগা থেংক ইউ